বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী সামৰণি মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ে যি পৰিৱেশ দিছে সেয়া অসমীয়া সংস্কৃতিৰ এটা অংগ, অৰ্থাৎ এই বিদ্যালয়ে কেৱল কেইটামান ল'ৰা ছোৱালীক চাকৰি কৰি খুটি খাব পৰা মানুহ কৰাই নহয়, এই বিদ্যালয়ে একোজন ব্যক্তি নিৰ্মাণ হোৱাৰ প্ৰাথমিক কমাৰশালৰ দায়িত্ব পালন কৰাৰ লগতে একোখন সমাজ, জাতি আৰু দেশ নিৰ্মাণ হোৱাৰ দায়িত্বও পালন কৰি গৈছে। য'ত ভাষা সংস্কৃতিৰ চৰ্চা হয়, সুৰক্ষিত হয়, এয়াই সভ্যতা। আজি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আজি সামৰণি দিনাৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি এনেদৰে কয়। বক্তব্য প্ৰসংগত সম্পাদক শইকীয়াই লগতে কয়, অসমৰ এখন বিশেষ প্ৰাথমিক বিদ্যালয় হিচাপে এই বিদ্যালয়খন ধাৱমান হৈছে কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ, আৰু এয়া গৌৰৱৰ বিষয়। শিক্ষাবিদ ৰূপেশ্বৰ বৰা শাস্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ মুকলি সভাখন উদ্বোধন কৰে শিক্ষাবিদ বিলাল শইকীয়াই। সাধাৰণ সম্পাদক হৰেণ শইকীয়া আৰু দেৱজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত সভাপতি গংগাধৰ হাজৰিকাই আদৰণি ভাষণ পাঠ কৰে। এটি সমবেত সংগীত আৰু বৰগীতেৰে আৰম্ভ হোৱা মুকলি সভাৰ প্ৰাৰম্ভতে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ডক্টৰ পূৰ্ণিমা দুৱৰা শইকীয়াই উদ্বোধন কৰা প্ৰতিযোগিতামূলক শোভাযাত্ৰাত 100 লোকে অংশগ্ৰহণ কৰে। কালি কাৰ্যসূচীত 75খন পতাকা উত্তোলন, যোগাৰাম বৰাই স্মৃতি তৰ্পণ, প্ৰাক্তন অধ্যক্ষ দেৱেশ্বৰ গগৈ স্মাৰক শুদ্ধ উন্মোচন, দেৱাল উন্মোচন, প্ৰাক্তন অধ্যক্ষ লোকেন্দ্ৰ নাথ বৰাই গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি মণ্ডপ উন্মোচনৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আৰু এখন স্মৃতিগ্ৰন্থ উন্মোচন হয়। মৌচুম তামুলী আৰু কৌশিক ৰঞ্জন দত্তই সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে শিক্ষা বিষয়া প্ৰণৱ কুমাৰ বৰাই। দুদিন ধৰি আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিব, শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান, এনেধৰণৰ সভা, তাতেই দায়িত্ব সেইখিনি নহয়। ভুলতো নাভাবিব যে মই আপোনালোকক কিবা জ্ঞান দিয়াৰ ধৃষ্টতা কৰিছো বা কিবা মই আপোনালোকক নতুন কথা কৈ বাদ দেখুৱাবলৈ আহিছো। সেইখিনি মোৰ শক্তি নাই। কিন্তু মই এজন স্বাভিমানী অসমীয়া হিচাপে এই অসমখনৰ এজন সন্তান হিচাপে নিজকে মই অসমীয়া জাতিৰ এজন সৈনিক হিচাপে এটা কথা আপোনালোকক ক'ব পাৰো। এই যে বৰগীতটো ইয়াত গাইছিল, এই যে হৰেণ শইকীয়া মহোদয়ে চিনাকি কৰি দিছিল, এই যে 10 কিলোমিটাৰ দূৰৰ পৰা আহি ইয়াত যে তাইক পঢ়ুৱাইছিল, এই যে সমবেত সংগীত গাইছিল, তেখেতসকলে চাবলৈ গ'লে ইমান ডাঙৰ কথা একো নহয়। সমবেত সংগীত গাইছে, বৰগীত গাইছে, ঠিকে আছে, এই কথা।